বীৰজাৰ পাব্লিক লাইব্ৰেৰীত কৃতজ্ঞতা আঁচনিৰ শুভাৰম্ভ কামৰূপ গ্ৰাম্য আৰু বঙাইগাঁও জিলাত বৃহস্পতিবাৰৰ পৰা দ্বিতীয় পৰ্যায়ত আৰম্ভ কৃতজ্ঞতা আঁচনিৰ কাম। উক্ত আঁচনিখন শুভাৰম্ভ কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। বঙাইগাঁৱৰ বীৰজাৰ পাব্লিক লাইব্ৰেৰীত কৃতজ্ঞতা আঁচনিৰ শুভাৰম্ভ কামৰূপ গ্ৰাম্য আৰু বঙাইগাঁও জিলাত বৃহস্পতিবাৰৰ পৰা দ্বিতীয় পৰ্যায়ত আৰম্ভ কৃতজ্ঞতা আঁচনি কাম। এই আঁচনিৰ জৰিয়তে আজিৰ পৰা জিলাখনৰ শিক্ষা বিভাগত অনলাইন যোগে আৰম্ভ হ'ব পেঞ্চনৰ ব্যৱস্থা। অৱসৰৰ দিনাই পেঞ্চন লাভ কৰিব শিক্ষক শিক্ষয়িত্ৰীসকলে। আঁচনিখন শুভাৰম্ভ কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। উচ্চতৰ মাধ্যমিক, উচ্চ মাধ্যমিক, মজলীয়া আৰু প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ লোৱা শিক্ষকসকলে অনলাইন যোগে লাভ কৰিব পেঞ্চন। জিলাখনত অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অৱসৰ লাভ কৰা শিক্ষকসকলে প্ৰথমবাৰৰ বাবে লাভ কৰিব অনলাইন যোগে পেঞ্চন। আজি মুঠ 24 গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীয়ে লাভ কৰে পেঞ্চনৰ ধন। পৰৱৰ্তী পৰ্যায়ত আন অৱসৰপ্ৰাপ্ত শিক্ষকসকলে অনলাইন যোগে লাভ কৰিব পেঞ্চনৰ ধন। কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিৰে ভৱিষ্যৰ যি পেঞ্চনৰ ব্যৱস্থা আছে সেই ভৱিষ্যৰ আৰ্হিৰে আমি অসমত কৃতজ্ঞতা আঁচনিখন গ্ৰহণ কৰিছোঁ আৰু আমি এই কৃতজ্ঞতা আঁচনিৰ জৰিয়তে অৱসৰৰ দিনাই যাতে শিক্ষক শিক্ষয়িত্ৰীসকলে যাতে পেঞ্চন পাব পৰা ব্যৱস্থাটো হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই কৃতজ্ঞতা আঁচনিখন প্ৰস্তুত কৰি লৈছোঁ। আৰু এই কৃতজ্ঞতা আঁচনিখন আমি প্ৰথম পৰ্যায়ত গুৱাহাটী কামৰূপ মেট্ৰক আমি পাইলট প্ৰজেক্ট হিচাপে আমি গ্ৰহণ কৰিছিলোঁ আৰু ইতিমধ্যেই এই কামৰূপ মেট্ৰৰ যোৱা ছেপ্টেম্বৰৰ পৰা যিসকল শিক্ষক আজিৰ দিনটোলৈকে ৰিটায়াৰ্ড হৈছে সেইসকল শিক্ষকক আমি মাহৰ শেষৰ দিনাই তেওঁলোকক PPO দিয়াৰ ব্যৱস্থা কৰি আছোঁ। আমি এতিয়া দ্বিতীয় পৰ্যায়ত আমি এতিয়া দুখন জিলাত কামৰূপ গ্ৰাম্য আৰু আজি বঙাইগাঁৱত আমি যিসকল শিক্ষক শিক্ষয়িত্ৰী অৱসৰ লোৱাৰ পিছৰ দিনা যাতে পেঞ্চন পাব পৰা ব্যৱস্থাটো হয় তাৰ ব্যৱস্থাটো কৰিছোঁ। আজি ইয়াত আমি 24জন শিক্ষক শিক্ষয়িত্ৰীক আমি আজি PPO পেঞ্চন পে'মেণ্ট অৰ্ডাৰ আমি ইয়াতে বিতৰণ কৰিলোঁ আৰু আমি এই ব্যৱস্থাটো এই 3খন জিলাৰ উপৰিও এতিয়া আমি আৰু তৃতীয় পৰ্যায়ত অহা মাহত তাৰমানে বৰপেটা, ডিব্ৰুগড়, হাইলাকান্দি, কৰিমগঞ্জ, শিলচৰ আৰু ডিমা হাছাওত আমি এই ব্যৱস্থাটো এক্সটেণ্ড কৰিম আৰু আমি পৰ্যায়ক্ৰমে গোটেই অসমতে যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে ডিৰেক্টৰ পেঞ্চনৰ অধীনত যি কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক আমি যাতে অৱসৰৰ দিনাই তেওঁলোকে PPO দিব পৰা যায় তাৰ ব্যৱস্থাটো আমি কৰিম। নাই আমি বাকীসকলৰ কৰ্মচাৰীক নিশ্চয় সাঙুৰি লোৱা হ'ব, কিন্তু আমি প্ৰথম পৰ্যায়ত শিক্ষা বিভাগ ধৰিছোঁ। শিক্ষা বিভাগ সহায় হোৱাৰ পিছত আমি পৰ্যায়ক্ৰমে বাকী বিভাগবিলাকৰ ক্ষেত্ৰলৈকে আমি আগুৱাই যাম। কোনটো নাই নিয়াৰিকৈ হৈছে পেঞ্চন ডিপাৰ্টমেণ্ট আছে, আমাৰ পেঞ্চন ডিৰেক্টৰ পেঞ্চনে চাই আছে আৰু এইটো বস্তুটো আচলতে আমি ডিৰেক্টৰ পেঞ্চন তাৰপিছত NIC এই দুয়োটা যৌথভাৱে আমি কামটো কৰিছোঁ। এই ক্ষেত্ৰত আমি NIC আমাক যথেষ্ট সহায় কৰিছে। আমাৰ এই ব্যৱস্থাটো চলাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ দিল্লীতো NICত আমাৰ মানুহ আছে, তেওঁলোকে তাৰমানে এই ব্যৱস্থাটো আমাক সহায় কৰি আছে। এতিয়া মানে এইটো পৰ্যায়ক্ৰমে চলি থাকিব চলি থাকিব। এতিয়া অহা 31 জানুৱাৰীত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ বঙাইগাঁও জিলাত অৱসৰ পাব সেইসকলৰ ব্যৱস্থাটো ইতিমধ্যে আৰম্ভ হৈছে কাম কাজ। 44জনে এই 31 জানুৱাৰীত তেওঁলোকে অৱসৰ পাব আৰু 31 জানুৱাৰীত অৱসৰ পোৱাৰ পিছৰ দিনাই আমি 1 তাৰিখে তেওঁলোকক তাৰমানে পেঞ্চন দিয়াৰ ব্যৱস্থাটো কৰিম।